গধূলিৰ গুৰুত্বপূৰ্ণ খবৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ আজি অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু আজি মাননীয় মুখ্যমন্ত্ৰীয়ে বৃহৎ নিৰ্বাচনী প্ৰচাৰ কৰে প্ৰায় 4খনমান নিৰ্বাচনী আজি সভা অনুষ্ঠিত কৰা হয় আৰু এই নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকে আৰু ঠিক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৃহৎ ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম আৰু যি পৰৱৰ্তী চৰকাৰত সেই মন্তব্য কৰে আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী মহোদয়ে অনাগত দিনত বিজেপি চৰকাৰৰ দিনত 2 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আৰু পুনৰ অৰুণোদয় আঁচনিৰ প্ৰায় 1250 টকাৰ পৰা 3000 টকা আঁচনি দিয়াৰ প্ৰতিশ্ৰুতি লগতে ভূমি আবণ্টন ভূমি বঁটা চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি শিক্ষা অনুষ্ঠান অভিযান্ত্ৰিক কলেজ প্ৰতিষ্ঠানৰ প্ৰতিশ্ৰুতি আৰু লগতে ৰাজ্যৰ আন্তঃগাঁথনি পথ উন্নয়নমূলক আঁচনি আৰু লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব প্ৰায় ভালেসংখ্যক লোকক আৰু পুনৰ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব প্ৰতিখন জিলাৰে আৰু লগতে তেওঁ কয় যে অনাগত দিনত ৰাজ্যৰ প্ৰাক প্ৰাথমিকৰ পৰা গ্ৰেজুৱেটলৈ বিনামূলীয়া শিক্ষা আৰু পাঠ্যক্ৰম লগতে নিবনুৱা যুৱক যুৱতীসকলক 2500 টকাকৈ দিব পঢ়াৰ সময়ত আৰু প্ৰায় আপোনালোকে চাকৰি নোপোৱালৈকে এই পইচাটো পাই থাকিব আজি বৃহৎ ঘোষণা কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন নিৰ্বাচনী সভাত আৰু এই নিৰ্বাচনী সভাখনত অসমৰ মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছিল চাওক তেনেক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছোঁ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল দেৰগাঁৱৰ আজিৰ এই মিটিংখনৰ এটা বিশেষ তাৎপৰ্য আছে এতিয়া 3:30 বাজিছে ঠিক 5টা বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব মোৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি দেৰগাঁৱে হৈছে অন্তিমখন সভা আৰু এই সভাখনৰ পিছত আমি ৰাজনৈতিক কথা বতৰা ভোট গ্ৰহণ শেষ নোহোৱালৈকে ক'ব নোৱাৰো সেয়েহে মাত্ৰ 1 ঘণ্টা সময়ে আমি ৰাজনীতিৰ কথা ক'ব পাৰিম দেৰগাঁৱৰ ৰাইজে মোৰ কথাখিনি শুনিব আৰু সিদ্ধান্ত ল'ব যে আমি কোনখন চৰকাৰ এইবাৰ আমি ৰাজ্যখনক গঠন কৰাৰ সুযোগ দিম শ্ৰদ্ধা ৰাইজ নিৰ্বাচন ঘোষণা হোৱা আৰু তাৰ 3 মাহ আগৰ পৰাই আমি নিৰ্বাচনৰ প্ৰস্তুতি চলাইছিলোঁ দেৰগাঁৱলৈ মই মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ বাবে আহিছিলোঁ আৰু সমান্তৰালভাৱে আশীৰ্বাদ যাত্ৰাৰ সময়তো মই দেৰগাঁৱত আহি নিশা উপস্থিত হৈছিলোঁ এই 4 মাহত আমি ৰাইজৰ মাজত থাকিলোঁ ৰাইজৰ সমস্যাৰ বুজ ললোঁ আৰু ৰাইজক যোৱা 5 বছৰ আমি কৰি অহা কামৰ খতিয়ান দিয়াৰ সুবিধা পালোঁ শ্ৰদ্ধা ৰাইজ যেতিয়া আমি আশীৰ্বাদ যাত্ৰাত ওলাইছিলোঁ আমাক সাক্ষাৎ কৰি যেতিয়া কোনোবা এজন যুৱকে কৈছিল যে মামা মই টকা নিদিয়াকৈ চাকৰি পালোঁ কোনোবা এজন যুৱতীয়ে কৈছিলে যে মামা আমাৰ ঘৰৰ 2জনে মেৰিটত চাকৰি পালে কোনোবা যেতিয়া বয়োজ্যেষ্ঠ নাগৰিক এজনে কৈছিলে যে মোৰ ল'ৰাই আপোনাৰ চৰকাৰৰ দিনত চাকৰি পালে নিশ্চিতভাৱে গৌৰৱেৰে আমাৰ বুকু উফন্দি উঠিছিলে অসমৰ চুকে কোণে আশীৰ্বাদ যাত্ৰা ইলেকশ্যনৰ মিটিং কৰিব গৈ
মই এটা কথা স্পষ্টভাৱে দেখা পাইছিলোঁ যে অসমৰ কেঁচা ৰাস্তাবোৰ লাহে লাহে পকীকৰণ হ'ল আৰু অসম মালাৰ দৰে আঁচনিয়ে আমাৰ ৰাজ্যখনক দ্ৰুত উন্নয়নৰ পৰ্যায়লৈ লৈ গ'ল। আকাশৰ ওপৰৰ পৰা আমি নিৰ্মাণ কৰা মেডিকেল কলেজ, লাচিত বৰফুকন একাডেমী, ইঞ্জিনিয়াৰিং কলেজসমূহে আধুনিক অসমখনৰ পৰিচয় আমাৰ আগত দাঙি ধৰিছিলে। গুৱাহাটীৰ পৰা নগাঁৱলৈ আহোঁতে জাগিৰোডৰ নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ উদ্যোগে অসমৰ স্বৰ্ণীল ভৱিষ্যতৰ কথা আমাক সোঁৱৰাই দিছিলে। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰ আমি জাতিটোৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ। আমি জাতিটোক এক জীৱন্ত, প্ৰাণৱন্ত আৰু আধুনিক প্ৰগতি অনিৰুদ্ধ গতিৰে লৈ যোৱাৰ প্ৰচেষ্টা কৰিছিলোঁ। আমাৰ দিনতেই লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হ'ল লাচিত বৰফুকন পুলিচ একাডেমী আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জীৱিত হ'ল। আমাৰ চৰকাৰৰ দিনতেই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আৰু আমাৰ ভাষাটোৰ লগতে বিহু, ঝুমুৰ, বাগৰুম্বাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পালে। অসমৰ প্ৰায়বোৰ জিলাতে এখন মেডিকেল কলেজ আৰম্ভ হ'ল। অসমৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয়ৰ সপোন আমাৰ বাস্তৱত ৰূপান্তৰ হ'ল আৰু এদিন যি গোলাঘাট ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱেক লৈ চৰকাৰক সমালোচনা কৰিছিল, সেই ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া গাড়ী নহয় উৰাজাহাজো নামিব পৰা হ'ল। শ্ৰদ্ধা ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত বগীবিলত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল। ধলা শদিয়াৰ দলঙে আধুনিক অসমৰ পৰিচয় দিলে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত এনেকৈয়ে কেইবাখনো দলঙে আত্মপ্ৰকাশ কৰিলে। এতিয়া গোলাঘাট জিলা আৰু গহপুৰ জিলা সামৰি 20,000 কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ গহ্বৰত নিৰ্মাণ হ'বলগীয়া টানেলে আমাৰ গোলাঘাট আৰু বিশ্বনাথ জিলাৰ সমগ্ৰ মানচিত্ৰখনকে বদলাই ৰাখি দিব। পৃথিৱীৰ ভিতৰত দ্বিতীয়টো টানেল, নদীৰ তলেদি ৰেলগাড়ী আৰু মটৰ গাড়ী একেলগে যাব পৰা এই আৰ্কিটেকচাৰ আৰু এই সপোন আমাৰ দিনতে বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আগবাঢ়িল। কাজিৰঙাত গড় হত্যা বন্ধ হ'ল। কাজিৰঙাৰ ওপৰত নিৰ্মীয়মান 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰে কেৱল মাত্ৰ বন্য জন্তুৰ জীৱনকে ৰক্ষা নকৰে, দেৰগাঁও আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টালৈ কমাই লৈ আহিব। শ্ৰদ্ধা ৰাইজ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলে আমাৰ গোলাঘাট জিলাখনক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিব। শ্ৰদ্ধা ৰাইজ, মোৰ মনত ইচ্ছা আছে দেৰগাঁও ৰাইজৰ বাবে আৰু অসমৰ ৰাইজৰ বাবে লাচিত বৰফুকন পুলিচ একাডেমীত এখন মেডিকেল কলেজ নিৰ্মাণ কৰা। আৰু মই নিশ্চিতভাৱে আপোনালোকক কথা দিব পাৰোঁ যে মোৰ কাৰ্যকালতে অহা 5 বছৰত এই মেডিকেল কলেজখনে প্ৰাণ পাই উঠিব, তাত মোৰ কোনো সন্দেহ নাই।
দেৰগাঁৱৰ অসম পুলিচ একাডেমীৰ সুযোগ লৈ দেৰগাঁৱত এখন আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্পৰ্টছ একাডেমী নিৰ্মাণ কৰিব পাৰোঁ। সেই দিশতো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম আৰু কামাখ্যা মন্দিৰৰ কৰিডৰ, বটদ্ৰৱাৰ শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰৰ দৰে নেঘেৰিটিং শিৱ মন্দিৰকো আমি নতুন ৰূপেৰে উজ্জীৱিত কৰিম। শ্ৰদ্ধাৰ ৰাইজ, দেৰগাঁৱৰ বৰুৱা বামুণগাঁও চুগাৰ মিলত নতুন উদ্যোগ আহক, আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ ৰাস্তা দেখুৱাওক, তাৰ বাবেও আমি আপোনালোকৰ লগত কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসমত আমি এনে এখন চৰকাৰ দিব যত্ন কৰিছিলোঁ, যিখন চৰকাৰে ৰাইজৰ আস্থাৰ প্ৰতীক হ'ব, যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীক কলা পতাকা নহয় মানুহে অন্তৰেৰে আদৰি ল'ব। শ্ৰদ্ধাৰ ৰাইজ, এই 5টা বছৰত অসমৰ আকাশৰ পৰা আমি গুলি, বন্দুক, বাৰুদৰ ধোঁৱাবোৰ নোহোৱা কৰিলোঁ। অসমৰ মাটিৰ পৰা সেই আন্দোলনৰ দিনবিলাক আমি নোহোৱা কৰিলোঁ। অন্ধকাৰৰ কলীয়া ডাৱৰ আঁতৰি অসমৰ আকাশত এতিয়া আলোকৰ সঞ্চাৰ হ'ল, নতুন অসমৰ বুনিয়াদ ৰচনা হ'ল। অসমৰ যুৱক যুৱতীয়ে এতিয়া আন্দোলনৰ কথা নকয়, মুখ্যমন্ত্ৰীক লগ পালে সোধে এডিআৰই কেতিয়া পাতিব। আজি মুখ্যমন্ত্ৰীক লগ পালে সোধে কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ কেতিয়া ওলাব। আজি মুখ্যমন্ত্ৰীক লগ পালে সোধে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। আজি মুখ্যমন্ত্ৰীক লগ পালে সোধে যে মামা পোষ্ট কেইটামান বঢ়াই দিব। পৰিৱেশ সলনি হ'ল। এই নতুন অসমখনক আমি ধৰি ৰাখিব লাগিব। চাওঁতে চাওঁতে আমাৰ প্ৰাণৰ অসমখন আজি যেন এক স্বৰ্ণীল যুগত প্ৰৱেশ কৰিল। আজি আমাৰ অসমত বটদ্ৰৱাত অকল এভিকশ্যন নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ গঢ়ি উঠিলে। লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তিয়ে জাতিটোৰ শৌৰ্য আৰু বীৰ্যৰ পৰিচয় দিলে। আজি আমি 1.5 লাখ বিঘা মাটি অবৈধ বাংলাদেশীৰ কবলৰ পৰা উদ্ধাৰ কৰি আমি জাতিটোৰ সাহসৰ পৰিচয় দিলোঁ। যোৱা 5টা বছৰত আমাৰ প্ৰচেষ্টাত ৰাজনৈতিকভাৱে আমি বাংলাদেশৰ পৰা অহা মিয়াসকলৰ হাত ভৰি ভাঙি দিলোঁ। এতিয়া সময় অহা 5টা বছৰৰ ভিতৰত বাংলাদেশী মিয়াসকলক ৰাজনৈতিকভাৱে মেৰুদণ্ডডালো আমি ভাঙি দিব লাগিব। কাজিৰঙাত গড় হত্যা বন্ধ হ'ল, কোনেও কল্পনা কৰিব পৰা নাছিলে। সৰু উদাহৰণ দিম, আপোনালোকে গুগল কৰিব। সাউথ আফ্ৰিকাত গড় হত্যা বন্ধ কৰিব নোৱাৰি চৰকাৰে সিদ্ধান্ত ল'লে যে গড়ৰ খৰ্গবিলাক আমি কাটি দিম। সাউথ আফ্ৰিকাত দুশিঙীয়া গড় থাকে, কিন্তু নিতৌ হৈ থকা চোৰাং চিকাৰৰ বাবে চৰকাৰে গড়বিলাকক ধৰি শিং দুটা কাটি দিলে, খৰ্গ দুটা কাটি দিলে, যাতে গড়ক কোনেও নামাৰে। আমি গড়ৰ খৰ্গ কটা নাই, গড়ৰ চোৰাং চিকাৰীৰ চকু আমি কাঢ়ি আনিলো। অসমে পৰিচয় দিলে যে অসমৰ ফালে কোনোবাই ৰঙা চকুৰে চালে সেই ৰঙা চকু উঘালি আনাৰ শক্তি আজি জাতিটোৰ আছে। জাতিটোৰ মনত যোৱা 5টা বছৰ এক নতুন জীৱন সঞ্চাৰ হ'ল। মথাউৰি নিৰ্মাণ নহয়, অকল মথাউৰি নিৰ্মাণ নহয়, মথাউৰিৰ ওপৰৰ ৰাস্তাও পকী হ'ল।
আজি এখন নতুন অসমত আমি প্ৰৱেশ কৰিলো, যিখন অসমত হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলে মন্ত্ৰী MLAৰ পৰা 5 লাখ 10 লাখ টকাৰ ভিক্ষা কৰিছিল। সেই স্কুলবিলাকত আজি আমি 5 কোটিৰ পৰা 9 কোটি টকালৈ নতুনভাৱে নিৰ্মাণ কৰাৰ কামত আগবাঢ়িলো। কংগ্ৰেছে গাঁৱে গাঁৱে অংগনবাদী কেন্দ্ৰৰ নামত পাৰৰ বাঁহ নিৰ্মাণ কৰিছিল। আজি আমি সেই অংগনবাদী কেন্দ্ৰৰ পৰিৱৰ্তে আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি নিৰ্মাণ কৰিলো। শ্ৰদ্ধাৰ ৰাইজ, 14খন মেডিকেল কলেজ হ'ল, 25খনতকৈ বেছি অসমত বিশ্ববিদ্যালয় আহিলে, এইমছ আহিলে, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিলে। শিক্ষাৰ আজি অসম অগ্ৰণী কেন্দ্ৰ হৈ পৰিল। নিকা নিযুক্তিত অসমে সমগ্ৰ দেশক ৰাস্তা দেখুৱালে। 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলো, ৰাইজক কৈছিলো চৰকাৰ যদি স্থাপন হয় 1 লাখ চৰকাৰী চাকৰি দিম। চাকৰি 1,65,000 যুৱক যুৱতীক আমি দিলো। ইমান ডাঙৰ নিয়োগ হল, ইমান ডাঙৰ কৰ্মযজ্ঞ হল, কোনেও ক'ব নোৱাৰে চাকৰিৰ নামত কোনোবাই 1 টকাৰো দুৰ্নীতি কৰিছে। আজি নিকা নিযুক্তিৰ এক উদাহৰণ অসমে হৈ পৰিল। আজি অসমত, যি অসমত কংগ্ৰেছৰ দিনত ৰাকেশ পালৰ দৰে দুৰ্বৃত্তই ACS APS হবৰ কাৰণে 1 কোটি টকা লৈছিল, আৰু কংগ্ৰেছৰ গাঁৱত থকা দালালবিলাকে অংগনবাদী কৰ্মীৰ সহায়িকা পদৰ বাবেও 2 লাখ টকাৰ ঘোষ লৈছিলে। সেই অসমখনত আজি নিকা নিযুক্তিৰ উদাহৰণ হ'ল। আজি অসম নিজেই নিকা নিযুক্তিৰ এক উৎকৃষ্টতম উদাহৰণ হৈ পৰিলে। শ্ৰদ্ধাৰ ৰাইজ, মই আজি আপোনালোকক আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো, অসমৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ সোণোৱালী ভৱিষ্যতেই হৈছে আমাৰ ৰাজনীতিৰ অন্তিম লক্ষ্য। আৰু সেইকাৰণে অসমৰ নতুন যুৱক যুৱতীৰ বাবে মই আজি আকৌ এবাৰ কৈছো, বিজেপিৰ চৰকাৰ আহিব, এইবাৰ 1 লাখ নহয় 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। কাৰণ অসমৰ যুৱ সমাজৰ মাজত আশাৰ সেই বন্তি গছি জ্বলি থাকিব লাগিব। আশাৰ বন্তি গছি জ্বলি থাকিব লাগিব। 25,000 পুলিচৰ নিযুক্তি হ'ব, 75,000 শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি হ'ব, গ্ৰেড 3 গ্ৰেড 4 ডক্টৰ ইঞ্জিনিয়াৰ মণ্ডল নাৰ্ছ 1 লাখ নিযুক্তি হ'ব। 1 লাখ আৰু 2 লাখ 3,65,000 নিযুক্তি বিজেপিৰ অংগীকাৰ। কংগ্ৰেছে আমাক কি দিছিলে? কংগ্ৰেছে আমাক দিছিলে ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা। ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা, এই আছিল তেওঁলোকৰ ৰাজনীতি। লোকসভা নিৰ্বাচনৰ আগত মই ৰাইজক কৈছিলো যে ৰাইজ, মহিলাৰ সবলীকৰণৰ বাবে আমি কাম কৰিম। আই মাতৃসকলৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম, যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে। কংগ্ৰেছে কৈছিলে চৰকাৰে মিছা কথা কৈছে, চৰকাৰে ধাৰ লয়, ঋণ লয়, মহিলাক ক'ৰ পৰা টকা দিব? পালেনে নাই 10,000 টকা? পালেনে নাই আপোনালোকে? কোনে কোনে পালে 10,000 হাত দাঙক। অকল 10,000 পালে নে 9,000 পালে? 10 পালে, 9 পালে, দুইটা মিলি কিমান হ'ল?
19,000 আৰু লাগে নেকি? কাক কাক লাগে আৰু? হে ভগৱান, চবকে লাগে, ল'ৰাবিলাককো লাগে, লাগিবই, মহিলাসকলকো লাগিবই, মহিলাসকলকো পাক্কা লাগিব। ঠিক আছে, এইবাৰ চৰকাৰ আহিলে মহিলাসকলক মই 10,000 নিদিওঁ, 25,000 টকা দিম। ভাল হ'ব নে বেয়া হ'ব? ল'ৰাবিলাককো কিবা দিম, অলপ পিছত কম। বুলেট লাগিব, বুলেট লাগিলে বিয়া কৰোৱা ছোৱালীটো আহিব লাগিব মোৰ ওচৰত। ৰেচন কাৰ্ড কাৰ কাৰ আছে? ৰেচন কাৰ্ডত চাউল পাই আছে নে নাই? দালি পাই, নিমখ পাই, চেনি পাই? আচ্ছা, নিমখ, চেনি, দালি পাই গ'ল, আৰু কি লাগিব? আৰু কি লাগিব? আৰু কি লাগিব? মিঠাতেল শুনি আছো নে? মিঠাতেল শুনি আছো নে কিবা বেলেগ কৈ আছে? মিঠাতেল আধা লিটাৰ হলে হ'ব? আধা লিটাৰ হ'ব? আধা লিটাৰ হ'ব? আধা লিটাৰ হ'ব? কিমান লাগিব? 1 লিটাৰ? জক 1 লিটাৰো দি দিম। অৰুণোদয় কোনে কোনে পোৱা নাই? অৰুণোদয় কোনে কোনে পোৱা নাই? ধুনীয়াকৈ হাতখন উঠাই দিয়ক। প্ৰায় 3,000 মহিলাই অৰুণোদয় পোৱা নাই দেৰগাঁও, আৰু ঘৰতো আছে কিছুমান, মিটিঙত অহা নাই। সেইকাৰণে মৃদুল দা জিকাৰ লগে লগে দেৰগাঁৱত মই নতুনকৈ 10,000 অৰুণোদয় দি দিম। ভাল হ'ব? আৰু যিবিলাক মহিলাই আগত 10,000টো কিবা কাৰণত নাপালে, তেওঁলোকক যোনে 10,000 নাপালে তেওঁলোকক 25 আৰু 10 মিলাই একেলগে 35,000 দি দিম। ভাল হ'ব? আমাৰ অসমীয়াত কয় নহয়, খুটে মূলে দিব লাগে, সেইকাৰণে 10 আৰু 25 লগ লগাই 35 দি দিম। হ'ব? এতিয়া 5,000, 3,000 অৰুণোদয় দিলে চবে অৰুণোদয় পাই যাব। বাকী 7,000 আমি কি কৰিম? ল'ৰাবিলাকক দি দিওঁ? ল'ৰাক দিলে হ'ব? কিন্তু ল'ৰাক দিয়াৰ আগতে এটা ডাঙৰ কাম কৰিব আছে। কিছুমান ঘৰত শাহুৱেকে অৰুণোদয়টো পাইছে, বোৱাৰীয়েকে পোৱা নাই। সেইকাৰণে অলপ শাহুৱেক বোৱাৰীয়েকৰ মাজত হয়নে? ৰেচন কাৰ্ডখন এখন, গতিকে এটাই পাইছে। এতিয়া সেইকাৰণে মই আপোনালোকক 3টাতকৈ ওপৰ পৰিয়াল থাকিলে ৰেচন কাৰ্ডখন 2খন কৰি দিম। ভাল হ'ব নে বেয়া হ'ব? তেতিয়া লাভ কি হ'ব মই কৈ যাওঁ। অৰুণোদয় 1250 পাই গ'ল দুজন, 2 কেজি দালি পাই গ'ল, 2 কেজি চেনি পাই গ'ল, 2 কেজি নিমখ আৰু 2 লিটাৰ। বুদ্ধিটো ভাল নে বেয়া? বুদ্ধিটো ভাল নে বেয়া? কিন্তু এটা কথা, ৰেচন কাৰ্ডহে ভাঙিব, পাকঘৰ কিন্তু ভাঙি নিদিব। তেতিয়া আকৌ গণ্ডগোল লাগি যাব। তেতিয়া মোক ক'ব যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ ঘৰখন ভাঙি থৈ গ'ল। হয়নে নহয়? সেইকাৰণে ৰেচন কাৰ্ডটো ভাঙিব, কিন্তু ঘৰটো একেই থাকিব, পাকঘৰ একেই থাকিব। শাহুৱেকেও পালে, বোৱাৰীয়েকেও পালে, প্ৰব্লেম নাই, ধুনীয়া হৈ গ'ল চব। হয় নহয়? শাহুৱেক বোৱাৰীয়েক দুইটাকে লাগা কোন কোন আছে? হাত দাঙকচোন। চবৰে শান্তি হৈ গ'ল এতিয়া। হ'ব? আজিৰ পৰা শান্তি। এতিয়া মই আপোনালোকক আৰু এটা নতুন উপহাৰ দিম। মই মানুহৰ মাজতো ঘূৰি ফুৰো, ইজন ইজনক কথা পাতো, মোক বহুতে মোবাইলতো মেছেজ দিয়ে, যিমান পাৰে পঢ়ো। মই গম পালো
বিহুৰ মাহত আমাৰ গেছৰ চিলিণ্ডাৰৰ খৰচটো অলপ বেছি হয়। পিঠা পনা বনাব লাগে, ঘৰত অতিথিও আহে ইজন সিজন, আৰু বাহিৰত যোন ল'ৰা ছোৱালী থাকে বিহুৰ সময়ত ঘৰত ঘূৰি আহে, গতিকে গেছটো বেছি চলাব লাগে। দুৰ্গা পূজাটো ল'ৰা ছোৱালীও বাহিৰৰ পৰা আহে, গেছটো বেছিকৈ চলে। 30 দিনৰ গেছ 22 দিনত শেষ হৈ যায়। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছো যে এপ্ৰিল মাহৰ গেছৰ চিলিণ্ডাৰ আৰু অক্টোবৰ মাহৰ গেছৰ চিলিণ্ডাৰ দুটা আপোনালোকক ফ্ৰী কৰি দি দিম। ভাল হ'ব? ভাল হ'ব নে নহ'ব? এতিয়া মোক কওক, কংগ্ৰেছে অৰুণোদয় দিব পাৰিব? কংগ্ৰেছে টকা নোখোৱাকৈ 2 লাখ চাকৰি দিব পাৰিব? কংগ্ৰেছে অৰুণোদয় দিব পাৰিব? কংগ্ৰেছে গেছৰ চিলিণ্ডাৰ দিব পাৰিব? কংগ্ৰেছে চাউল দালি তেল নিমখ মিঠাতেল দিব পাৰিব? কংগ্ৰেছে কি দিব পাৰিব? কি দিব পাৰিব? ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা। সিদিনাখন মই দিল্লী গৈ আছো, ফ্লাইটতে ৰকিবুল হুছেইনক পালো, এই যে গড়মাৰা মন্ত্ৰীটো, তেওঁক পালো। তেওঁ মোক ক'লে, হিমন্ত তুমি 5টা আইটেমৰ কথা কোৱা, বাকী 2টা নোকোৱা। মই বোলো বাকী 2টা নামটোতো শুনা নাই। ধুতি লুঙি সূতা কম্বল আঁঠুৱা হিচাপ কৰিলে এইটো 5টা হয়, আৰু 2টা কি ওলাল? বোলে তুমি নাজানা নেকি? বোলে মইতো নাজানো ভাই, বেয়া নাপাবা। বোলে আমি গেঞ্জি আৰু পাইজামাও দিওঁ নহয়। ধুতি লুঙি সূতা কম্বল আঁঠুৱা গেঞ্জি, এইটো হ'ল কংগ্ৰেছৰ ৰাজনীতি। মই আপোনালোকৰ কাৰণে কি কৰিব খুজিছো, 2 লাখ চাকৰি হ'ব। নাৰ্ছ নপঢ়িলে কোনোবা নাৰ্ছ হ'ব পাৰিব নেকি? BEd নপঢ়িলে শিক্ষক হ'ব পাৰিব নেকি? কিন্তু এইবিলাক পঢ়িবৰ কাৰণেতো ফিজ দিব লাগে। দেউতাক মাকে টকা ক'ৰ পৰা পাব? আমি নিযুত মইনা নিযুত বাবু দিছো, কিন্তু খৰচটো আৰু বেছি লাগে। সেইকাৰণে এইবাৰ আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আপোনালোকে ল'ব নালাগে, পুৰা খৰচ মামাই দিব। পুৰা খৰচ মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? মৃদুল দত্তক জিকাব নে নিজিকাব? জিকাব? পাক্কা জিকাব? কোনোতো কথা নাই, আৰু জিকিবই। এতিয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে মই কেইটামান কথা কওঁ। আমাৰ যুৱ মৰ্চাৰ ল'ৰাবিলাকো আছে, কয় আমি একো পোৱা নাই। আমি যোৱাবাৰ এটা স্কিম আনিলো, CM AAA। 2 লাখৰ পৰা 5 লাখ টকা আমি দিওঁ, টকাটো ঘূৰাই দিব নালাগে, ব্যৱসায় বাণিজ্য কৰিব লাগে, সুদো দিব নালাগে। এইবাৰ মই দেৰগাঁও সমষ্টিৰ যুৱক যুৱতীৰ কাৰণে 10,000 CM AAA দিম। 10,000। ইমান ল'ৰা ছোৱালী নোলাবই, কিন্তু মই বেছিকৈ দিছো যাতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ দেৰগাঁও আগবাঢ়ি যাব পাৰে। দেৰগাঁৱত বহুতো চাহ বাগিচা আছে। চাহ বাগিচাৰ মাটি আজি ইমান বছৰ কংগ্ৰেছে নিদিলে। এইবাৰ আমি চাহ বাগিচাৰ মাটিৰ পট্টা দিয়া আৰম্ভ কৰিছো। চাহ বাগিচাৰ মাটিৰ পট্টা দিয়াৰ লগে লগে শ্ৰমিকসকলক আমি একোটাকৈ PMY ঘৰো আমি দিম। অকল পট্টা নিদিওঁ, ঘৰো দিম। লগতে গাঁৱত যিসকলে জিঅ' টেগিং কৰি থৈ দিছে কিন্তু ঘৰ পোৱা নাই, গাঁৱৰ দুখীয়া ৰাইজৰ কাৰণেও আমি 15 লাখ নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম। ভাল হ'ব? বাগিচাৰ দৰমহা মই মুখ্যমন্ত্ৰী হোৱাৰ আগতে আছিল 136 টকা। এইবাৰ আমি 20 টকা কম 300 টকা কৰিম, 280 টকা।
অহাবাৰ আমি বাগিচাৰ মজুৰি 450 টকাৰ পৰা 500 টকালৈকে লৈ যাম। ৰাইজ, চাকৰি, উদ্যমিতা, ক্ৰীড়া, সংস্কৃতি, জাতি, যিমানবোৰ কাম আমি কৰিব বিচাৰো কৰিছো, কংগ্ৰেছে তাৰ 5% কামো আজিলৈকে নকৰিলে। আজি আপোনালোকে চাওক, গোলাঘাট আৰু দেৰগাঁৱৰ মাজত যিমান ধুনীয়া ৰাস্তা হৈছে, কংগ্ৰেছেওতো কৰিব পাৰিলেহেঁতেন নে নাই? দেৰগাঁৱৰ পুলিচ একাডেমীখন ভাঙি শেষ হৈ গৈছিলে, কংগ্ৰেছে ঠিক কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন? কিন্তু নকৰিলে। আজি আমি দেৰগাঁও সমষ্টি নতুনকৈ নিৰ্মাণ কৰিলো। খুমটাইৰ পৰা কিছু গাঁও আহিলে, মাজুলীৰ পৰাও কিছু গাঁও আহিলে, আৰু দেৰগাঁৱত আগতে গাঁও আছিলেই, গোলাঘাটৰ পৰাও গাঁও আহিলে, নতুন দেৰগাঁও সমষ্টি হ'ল। নতুন দেৰগাঁও সমষ্টিত প্ৰথমবাৰৰ বাবে ইলেকশ্যন হৈছে। মৃদুল দত্তক আপোনালোকে ভোট দি জিকাই দিয়ক, আমি আপোনালোকৰ কাৰণে বহুত কাম কৰিম। দেৰগাঁৱৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইয়াত বহুত ৰাস্তা ঘাট বনাবলগীয়া আছে, হয়নে নহয়? মই যিমান দূৰ জানো, দেৰগাঁৱৰ ৰাইজৰ প্ৰথম দাবীটোৱে হ'ল যে আমাৰ ৰাস্তা ঘাট ভাল হ'ব লাগে, হয়নে নহয়? দেৰগাঁৱৰ কাৰণে ৰাস্তা ঘাট বনাবৰ কাৰণে মই স্পেচিয়েলি 200 কোটি টকা দিম, যাতে এবাৰতে আমাৰ ৰাস্তা ঘাটখিনি হৈ যাব পাৰে। কাক জিকাব লাগিব? কাক জিকাব লাগিব? মৃদুল দত্তক জিকাব লাগিব, বিজেপিক জিকাব লাগিব। অলপ আগতে মই টিয়কত গৈছিলো, নুৰুল দাও আছিলে। টিয়কত কলো এজিপিক জিকাব, দেৰগাঁৱত কলো বিজেপিক জিকাব। বিজেপি এজিপি মানে বুন্দিয়া ভুজিয়া। ভুজিয়া নোহোৱাকৈ বুন্দিয়া খাই ভাল লাগে নেকি? বুন্দিয়া নোহোৱাকৈ ভুজিয়া খাই ভাল লাগে নেকি? এজিপি আৰু বিজেপি একেলগে থাকিলে কংগ্ৰেছে আমাক হৰুৱাব নোৱাৰে। সেইকাৰণে দেৰগাঁৱৰ এজিপি বিজেপি লগত গণশক্তি, সকলোৱে আমি তিনিটাই যদি লগ লাগি থাকো, মহাদেৱৰ ত্ৰিশূলত কেইটা থাকে? 3ডাল থাকে নে নাই? 3টা থাকে নহয়? গণশক্তি, এজিপি, বিজেপি থাকিলে ত্ৰিশূল এনেকে জকমকাই থাকিব, বাংলাদেশী মিয়া কবাতে পলাব, হয়নে নহয়? সকলোৱে বিজেপিক ভোট দিব, পদুম ফুলত ভোট দিব। মোৰ বিশ্বাস আপোনালোকৰ আশীৰ্বাদত এইবাৰ বিজেপিয়ে 90টাৰ পৰা 100টা সিটত জিকিব। আপোনালোকে আশীৰ্বাদ কৰিব। দেৰগাঁৱততো আমি জিকিমেই, গোলাঘাট জিলাত আমি গোটেইকেইটা সমষ্টিতে জিকিম, তাত কোনো সন্দেহ নাই। দেৰগাঁৱত মৃদুল দত্ত, বোকাখাটত অতুল বৰা, খুমটাইত মৃণাল শইকীয়া, গোলাঘাটত অজন্তা নেওগ আৰু সৰু পথাৰত বিশ্বজিৎ ফুকন। 5জন এমএলএক আমি গোলাঘাটৰ পৰা জিকাই পঠাম। আৰু মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো, যাতে আমি জাতি মাটি ভেটি ৰাখিব পৰা আৰু অসমৰ বিকাশক অনিৰুদ্ধ গতিৰে আগুৱাই লৈ যাব পৰা চৰকাৰ এখন আমি নিৰ্মাণ কৰিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজি মোৰ এইখন শেষ নিৰ্বাচনী সভা 5টা বজাত 4:30টাত শেষ। এতিয়াৰ পৰা দায়িত্ব আপোনালোকৰ, কাৰণ আজিৰ পৰা ময়ো ক'তো যাব নোৱাৰো, মৃদুল দায়ো অহাকালি দিনটো কেম্পেইন কৰিব নোৱাৰে। আজিৰ পৰা এই প্ৰচাৰ অভিযান শেষ হৈ যোৱাৰ লগে লগে নিজৰ গাঁৱত নিজে ঘৰে ঘৰে গৈ প্ৰচাৰ কৰা আজিৰে পৰা আপোনালোকৰ দায়িত্ব হ'ব।
আজিলৈকে আপোনালোকে মিটিং শুনিলে, এতিয়া আজিৰ পৰা আপোনালোকে বিজেপিৰ কাৰ্যকৰ্তা হিচাপে সকলো মানুহকে একত্ৰিত কৰি আমাৰ চেণ্টাৰত আমি যাতে সৰ্বাধিক ভোট দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগিব। ঘৰৰ ল'ৰা ছোৱালী যদি গুৱাহাটীত আছে, ডিব্ৰুগড়ত আছে, ভোটটো দিব মাতি আনিব। কাৰণ গণতন্ত্ৰত ভোট আটাইতকৈ ডাঙৰ অধিকাৰ। ভাৰত গণতন্ত্ৰ এইকাৰণেই যে আমি সকলোৱে ভোট দিব পাৰোঁ। আমি যদি ভোট নিদিওঁ আটাইতকৈ ডাঙৰ অধিকাৰটোকে আমি হেৰুৱাই পেলাম। মই আপোনালোকক অনুৰোধ কৰিম, ভাল ভোটিং হ'ব লাগে আৰু 100% ভোটিং হ'ব লাগে, 100% পদুমত ভোট পৰিব লাগে। মেচিনটোত কাৰ কাৰ চিন থাকিব, হাতৰ চিন থাকিব, পদুম থাকিব। পদুমটোত ধামধুম নামধুম নামধুম মাৰি থাকিব। পদুমটো অলপ কলাও হৈ যাব আৰু চুইচটো অলপ বেকাও হৈ যাব। আৰু হাতখনক একেবাৰে বোৱাৰীৰ দৰে ধুনীয়াকৈ ৰাখি থৈ দিব। নতুন বোৱাৰী আহিলে 2 মাহমান কাম কৰিব নিদিয়ে নহয় ঘৰত, হয়নে নহয়? তেনেকৈ হাতৰ ছবিটোক মৰম কৰি ৰাখি থৈ দিব। ভুলতো হাতখন নিনিব তালৈকে, যাতে লেতেৰা হৈ নাযায়। বুজি পালেনে? হাতখনৰ ওচৰলৈকে আমি নাযাওঁৱেই, গ'লে কিজানি লেতেৰা হৈ যায়। সেইকাৰণে হাতখন আমি সযতনে ৰাখিম আৰু পদুমক কৰি পদুমত ভোট দি দিম, হ'ব? কাৰণ পদুম বোকাতেই থাকে, মানুহৰ হাতৰ চিনটো পদুমত যাব, ইমানেই আৰু বেলেগ কথা একো নাই। আৰু যেনেকে বোকাৰ পৰা পদুম হয়, আপোনালোকৰ হাতৰ চিনটো পদুমত পৰাৰ লগে লগে মৃদুল দত্ত MLA হৈ গ'ল, হয়নে নহয়? আৰু মৃদুল দত্তক আমি বিধায়ক কৰিলো, দেৰগাঁও সমষ্টিটোক আগুৱাই লৈ গ'লো। কৰিম নহয়? জিকাম নে নিজিকাম? সকলোৱে জিকাম 100%। কোনো কথা নাই, জিকিবই দেৰগাঁও। দেৰগাঁও জিকিবই। তেতিয়াহ'লে মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি।